गाइस आते हुए से काउंटिंग और रिजल्ट डिक्लेयर हुआ होना बोलू मैं आइसिलु हागिबा रिजल्ट के लिए अपेक्षा कर रहा हम Hey guys, it's your brother Suborno and welcome back to the new vlog. So guys, বৰ্তমান আছো মই মিৰ্জাত আৰু yes আপোনালোকে তো থাম্বনেল টাইটেল চাই গম পালে চাগে কেনেকুৱা কি ভিডিও হ'ব yes আজি দিব ইলেকশনৰ ৰিজাল্ট মানে পঞ্চায়ত ইলেকশনৰ ৰিজাল্ট যেহেতু আমাৰ বয়ে খেলছিল সো দ্যাট ইজ দ্য ৰিজন মই আপোনালোকক জনোৱা নাছিলো কিন্তু আজি বনাই আছো ভিডিও কাৰণ you know content বাকি বৰ্তমান আপোনালোকক পৰিস্থিতি দেখা মানে পৰিৱেশ দেখা পৰিস্থিতি নহয় পৰিৱেশ দেখাম মানে কি হৈছে চেক দিছ আউট এটো কিবা বিহু প্ৰগ্ৰাম হৈছিল চাগে তো এটো ইনাকা ৰহি গৈছে আৰু আমাৰ কাৰণে ভালে হৈছে মানে ধুনিয়া মানুহবিলাক ৰেষ্ট ল'ব পাৰিছে আৰু চাওকচোন মানুহ কি গাড়ী দুখাই আছো ৰ গাড়ী সিফালে আহিছে আমাৰ মানুহ চাব পাৰে সবে আছে আৰু বেলেগ মানুহ আছে আৰু মইনা হৈছে মইনা হাই কাৰো লুকাই আছে হাই বোলে দে গুড আৰু এইফালে খুৰা আছে কিবা কবি খুৰা লগা একো নাই কিবা আমি দুই এখাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কৰি কেনে অপেক্ষা কৰি আছো ইয়েছ আমি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছো সবে গাইছ মানে কাউন্টিং আছে বৰ্তমান বাজিল 4:09 আৰু এইবিলাক কাকা বহু সবে আছে গাইছ মই কাৰখন ইয়াতে পাৰ্কিং কৰি থৈছো ধুনীয়াকৈ চাব পাৰে বাহ আৰু বাছত আহি আছে দেখোন মানুহগিলা মানে গাইছ মানুহৰ চাপত কিছু দেখা পাইছো কিন্তু চালুত পঞ্চায়ত ইলেকশ্যন মানে কি ক'ম আৰু গম পাম আৰু কি হয় ৰিজাল্ট আৰু সবে সেইটোৱে অপেক্ষা কৰি আছে কি হয় কেনেকুৱা কি হয় আৰু ইয়ে দেখো कुछ 360 ভিউ মানে পাৰ্কিং এৰিয়াৰ পৰা আৰু ফিল্ডখনত পাৰ্কিং কৰিব দিছে এ গাইছ কি মানুহ ৰে বাপৰে ইয়াতে হ'ব কাউন্টিং আৰু ৰিজাল্ট ডিক্লেয়াৰ ইয়াতে হ'ব চাগে মানুহ দেখোন বহুত বাপৰে বাপ গাইছ আপোনালোকে যোনটো দেখাবলৈ সেইটো হ'ল ডাইনিং হলহে মানে সেইটোৱে অফিচটা মেইন অফিচটা আৰু এইটো খোৱা লোৱাৰ ব্যৱস্থা কৰিছে ইয়াতে আৰু গাইছ যোৱাকালি বতাহ বৰষুণ দি এই অৱস্থা গাইছ ইয়াতে হৈ আছে কাউন্টিং আৰু ৰিজাল্ট ডিক্লেয়াৰ হোৱা শুনা পালোঁ মানুহ চাওক মানুহ তো গাইছ আপোনালোকক দেখালোৱে মানে কাউন্টিং এজেণ্ট প্লাছ কেণ্ডিডেট তাতে আছে মানে ডিকে কলেজতে আছে ইভেন খাৱা লোৱাৰো ব্যৱস্থা কৰা হৈছে আৰু ঘূৰি আহি মানে ইফালে ঘূৰি আহি বোলো গাৰ্লছ কলেজৰ ইফালে ৰাস্তা দি ঘূৰি আহি বোলো মিষ্টাৰ ৰামক লগ পালোঁ কি খবৰ ছাৰ দাৰিচোন পুৰা বনাইছা দে আৰু দে তোমাৰ কাই খেলি আছে বাৰু মামি দে ইয়াৰ গাইছ মামি খেলিছে আৰু মোৰ বৌ খেলিছে দেচোন দে কি হয় দেখা যাব নাকি ইফালে বহুতখিনি জেগাৰ ৰিজাল্ট ওলাল আৰু চাওক মানুহ চাওক কিমান মানুহ হা ওপৰত হ'ব দে এনেকৈ মানুহ আৰু আমি ৰিজাল্টৰ কাৰণে ৰখি আছোঁ কি ক'ম বহুত মানুহৰ ওলালে চাগে মানে ডিষ্ট্ৰিক্ট ৱাইজ গাই আছে নেকি ডিষ্ট্ৰিক্ট ৱাইজ মানে জাগা ৱাইজ কিবা এনেকুৱা চিৰিয়েল নাম্বাৰ আছে পাই গাইছ নাজানো নহয় কিমান চিৰিয়েল নাম্বাৰ আমাৰ পুৰা कुछ बोलेगा वरना कुछ नहीं हाँ वही रिजल्ट के लिए अपेक्षा कर रहा हम হিন্দী আৰু অসমীয়া মিক্সাৰ দেখোন আৰু এইফালে ৰাম আছে ৰামৰ মাহীয়ে খেলিছে চ' আমি চাওঁ কি হয় ৰিজাল্টটো খানাটো ৰাস্তাতে লৈ যাম মই পুৰা আৰম্ভ হৈ জিতছে তাৰমানে জিতিলি হয় তাৰমানে ফূৰ্তি পুৰা ঘৰত ফোন কৰা আৰম্ভ কৰিছে না কাণে ফোন জেনেৰেল মেম্বাৰতে আহিছোঁ আমি চেক দিছ আউট মেন বেলেগ ঘৰ বনাইছে আৰু গাইছ কেণ্ডিডেট আমাৰ মানে বুহাতৰ ৰিজাল্ট দিয়া অলপ দেৰি হ'ব বোলে তো সেইকাৰণে এতিয়া অলপ আহি গ'লোঁ
এতিয়া পেট পূজা কৰিব লাগিব ভোক লাগি আছে উপায় নাই আৰু ইফালে অলপমান ঘূৰি আছোঁ ৰ দি আছিল নেকি ভাল মইনাহঁতে আছে ইয়াতে আৰু টেণ্টটো এতিয়া ওলাই আছে মানুহবিলাকত বহিব আৰু আমি যাই আছোঁ আমাৰ লগত তাৰ মাহীৰ য'ত আছে তাতে আৰু আমি খালোঁ অলপ ক'ল্ড ড্ৰিংকছ আমাৰ ইয়াতে আছিল মানে খালোঁ দে গাইছ আৰু মানুহ কিন্তু হৈছে বহুত পাগল হ'ল নেকি মোক থাকাব লাগছে ফেৰাত তো গাইছ মই আহিছিলোঁ হাগিবা বিজয়নগৰৰ পেট্ৰল পাম্পত বিজয়নগৰৰ মিৰ্জাই দে আৰু লগত ৰামক লৈ আনিছোঁ উপায় নাই গাইছ মই হাগুৱে দে ক'ৰবাত গেলি বাহিৰত ওলালি ৰাতিপুৱাই যদি ওলাম কাৰণ মোৰ হাগা টাইম হ'ল 7টা বজাহে চব ইনফৰমেশ্যন দিম আৰু গাইছ যোনে যোনে ৰামক চিনি নাপোৱা ৰাম ইজ মাই क्या बोलते हैं बचपन का दोस्त है लंगोटिया यार स्कूल का तो ये আৰু এতিয়া কিমান টাইমত বাদে ইলেকশ্যনৰ ৰিজাল্ট নাজানো আৰু লেটছ সি গেছ আমি ঘূৰি ঘূৰি আহি পালোঁ মানে ওচৰতে য'ত মানে ইলেকশ্যনৰ কাউণ্টিং হৈছে আৰু আমি কিনি ল'লোঁ ব্ৰেড আৰু বাদাম আৰু মাউণ্টেইন ডিউ উপায় নাই গাইছ ভাত খাব মন নাই এনেকুৱা বতৰত কি কৰি আৰু উপায় নাই গাইছ আমি আহি গ'লোঁ য'ত ভোটৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি আছে এণ্ড চেক দিছ ফিৰ আৰু গাইছ কি লেভেলত মানুহ হৈছে চাওকচোন বাপৰে বাপ মাথা চাথা গৰম হৈ যায় এই গৰমত ক'ৰ পৰা যে মানুহ হৈছে বাপৰে তো গাইছ বৰ্তমান টাইম হ'ল 2:25 আৰু এতিয়ালৈকে আমাৰ ৰিজাল্ট ওলোৱা নাই আৰু কি কবি গাইছ আমনি লাগিছে উপায়তো নাই এনেকৈ থাকিবই লাগিব মানে কি ক'ম আৰু চিঠিলিতো ভালেই আৰু হাৰলি অলপ হ'লেও বেয়া লাগব দেচোন দে গাইছ কষ্ট কৰা হৈছে বহুত মানুহবিলাকৰ তো সেইকাৰণে বেয়া লাগে ইলেকশ্যনত লেটছ চি গাইছ কি হয় আৰু ইও ৰখি আছে আৰু এতিয়া হোৱাই নাই কি হ'ব দেই আৰু গাইছ ৰামকুমাৰৰ মামীৰ বোলে খবৰ ভালে তো বহুত বেছি ভাল লাগিল শুনা পাই আৰু এনেকুৱা ফোন আহি আছে গাইছ মানে কি ক'ব আৰু খুচি এটা মনতহে ইলেকশ্যন দিলে এনেও ভাল লাগে আপোনাৰ কেনেকুৱা অনুভৱ ভালে ভালে অ'কে অ'কে এই বেছি কথা নকয় গাইছ নট এ কেমেৰা ফ্ৰেণ্ডলি পাৰ্চন তো গাইছ বৰ্তমান 4:59 আৰু ৰামহাতেও গেল তাৰ মামী আহিল আৰু শুভেচ্ছা দিলোঁ ভিডিঅ' নকৰিলোঁ আৰু গাইছ অলৰাইট গাইছ বৰ্তমান খুৰাৰ লগত বহি আছোঁ আৰু কি ক'ম আৰু ৰামহাতেও গেল এতিয়া মোৰ আৰু দিনটাই ভাত খোৱা নাই গাইছ বৰ্তমান কেইটা বাজিলে চাওক 5:01 এইয়া আপোনাক যে দেখাইছিলোঁ ইয়াত মাউণ্টেইন ডিউ আৰু ব্ৰেড খাইছোঁ সেইখিনি দিয়ে আছোঁ এতিয়ালৈকে তো গাইছ মই ইলেকশ্যন হোৱা জেগাৰ পৰাই অলপমান খাব আহিলোঁ বাইকখন লৈ যিহেতু বাইকখন লৈছিল মোৰ ব্ৰাদাৰে থাকাই তো সেইকাৰণে তো খাব আহিছোঁ ৰ গাইছ তো গাইছ ৰিজাল্ট গম পাই গ'লোঁ আৰু আমি হাৰিছোঁ দিয়ক গাইছ উপায় নাই ইটছ পাৰ্ট অফ দ্য গেম উপায় নাই তো ভিডিঅ' আৰু এটা সমাপ্ত কৰিব ওলাইছোঁ বেছি আৰু নবকো এইবাৰ ঘৰত যাওঁ বিন্দাছ তো এইখিনি আছিলে যে ব্লগ যদি ভিডিঅ' চাই ভাল লাগিলে কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তাত থাকিলে বাই বাই